হেল্ল' হাই কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে খবৰ ভাল যিহেতু শাওণ মাহ পৰিছে গম পাইছে আজি শাওণৰ প্ৰথমটো সোমবাৰ তো ৰাতিপুৱা গা মুখ ধুই ধুনীয়াকৈ ফ্ৰেছ হৈ লৈছোঁ আৰু ধুনীয়াকৈ ফুল চুল গোটেইখিনি গোটাই লৈছোঁ দেউতাই আধা আনি দিছে তো এতিয়া মই ধুনীয়াকৈ মানে নামঘৰটো খুব ধুনীয়াকৈ চাফা কৰিছোঁ নতুনকৈ শিৱবাৰ কাপোৰো পিন্ধাই দিছোঁ আৰু ইয়াত ধূপ জ্বলাইছোঁ এয়া এই ফটোখন যে দেখিছে যোৱাকালি মা অগ্নিনাভ বাবাৰ মন্দিৰলৈ গৈছিলে যাওঁতে ফটো তেল গাখীৰ পানী এইবিলাক সকলো বস্তু লৈ আহিছে কিমান ভাগ্য চাওকচোন মায়ে যিখিনি তেল আনিছে তাৰ পৰা সেই তেলেদি কি ধুনীয়াকৈ চাকি গছ জ্বলাই দিছোঁ ধুনীয়াকৈ দিছোঁ এয়া আৰু গোটেইখিনি চাইডে মই ফুলখিনিও দি দিছোঁ কাৰণ মানে ফুলখিনি দিয়া কিছুমান নিয়ম আছে আৰু বেলপাতত আপোনালোকে চাইছে মই ধুনীয়াকৈ এবাৰ সেইটো চাইডে এবাৰ এইটো চাইডে তাৰপাছত শিৱলিংগটোৰ ওপৰত পাতটো দিছোঁ বেলপাতটো দি ধুনীয়াকৈ মই 3টা বেলপাতে দিওঁ যিহেতু আপুনি 5টা 7টা 9টা এনেকৈ অমিল কৰি দিব পাৰে সকলোৰে পূজা কৰা ধৰণবোৰ বেলেগ বেলেগ হয় হয়তো মই কাৰোবাৰ নিচিনা নাজানিবও পাৰোঁ কিন্তু যিখিনি জানো যিখিনি সৰুৰ পৰা দেখি আহিছোঁ সেইমতেই কৰিছোঁ আইতাক দেখিছোঁ যিহেতু সৰুৰ পৰাই তো ধুনীয়াকৈ দিছোঁ আৰু লাষ্টত মই এটা বস্তু দিছোঁ সেইটো হৈছে বিভূতি হয়তো সকলোৱে ইউজ নকৰিব পাৰে কিন্তু মই দিছোঁ এয়া দিছোঁ মই গাখীৰ ঢালিছোঁ ইয়াতে এবাৰতেই ওম নমঃ শিৱায় 3বাৰ কৈ ফেলে এবাৰতেই ঢালিব কোনোবাই 3বাৰকৈ ঢালে কিন্তু মই তেনেকৈ ভাল নাপাওঁ বাৰু আৰু এয়া অগ্নিনাভ বাবাৰ পৰা অনা গাখীৰ আৰু পানী যিটো মিক্স থাকে সেইটো ধুনীয়াকৈ শিৱলিংগৰ ওপৰত ঢালি দিছোঁ এয়া চাওকচোন কি ধুনীয়া লগা হৈছে ন এয়া অগ্নিনাভ বাবাৰ যিখন ফটো ধুনীয়াকৈ শিৱলিংগটোৰ ছাইডতে থৈ দিছোঁ চাৰিও চাইডে দেখাই দিছোঁ মই এয়া বিভূতি দিছোঁ চাওক বিভূতিটো কিয় দিয়া হয় কিয় দিয়া নহয় যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰিব মই এটা নিশ্চয় ভিডিঅ' দিম সেইটোৰ ওপৰত আৰু ইয়াত ধুনীয়াকৈ সেন্দুৰ দিছোঁ সেই বিভূতি আৰু সেন্দুৰৰ যিখিনি মিশ্ৰণ থাকে সেইখিনিয়ে ফুট হিচাপেও ব্যৱহাৰ কৰিব পাৰে যিহেতু ময়ো সেনেকৈ লওঁ বাৰু